নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৰে বাবে সুখবৰ যে পঞ্চায়ত ইলেকশ্যনৰ পিছতে এই 5টা আঁচনিৰ টকা সোমাই যাব তো কি এই আঁচনি গোটেইখিনি কথা আলোচনা কৰি মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব প্ৰথম আঁচনিটো ক'বলৈ লৈছোঁ প্ৰথমটো হৈছে যদি আপোনালোকৰ আত্মসহায়ক গোট আছে আপোনালোকে যদি আত্মসহায়ক গোট আছে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ উদ্যমিতাৰ 10,000 টকাটো এই জুন মাহতে সোমাই যাব 2 নম্বৰতে যদি আপোনালোকে বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চন এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ এই পেঞ্চন সোমাই যাব তো আৰু 3 নম্বৰতে যদি আপোনালোকৰ অৰুণোদয় এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব 1250 টকা সোমাই যাব 4 নম্বৰতে PM কিষাণৰ আঁচনিৰ 2000 টকা আপোনালোকৰ সোমাই যাব যদি এপ্লাই কৰিছিলে 5 নম্বৰতে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতেই ভাল খবৰ ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব চাউল দালি নিমখ এইখিনি আপোনালোকে লাভ কৰিব বিনামূলীয়া তো আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ